ভোট গ্ৰহণৰ আগনিশা যোৰহাটত কোনে আৰু কিয় হত্যা কৰিলে কংগ্ৰেছ নেতা হত্যাৰ আঁৰত সঁচাকৈ পৰকীয়া প্ৰেম নে ৰাজনৈতিক আক্ৰোশ আবেলি 4 বজালৈকে সাধাৰণ অৱস্থাত থকা কংগ্ৰেছৰ নেতা নিশা 8 বজাত হত্যা কৰি কোনে পেলাই থৈ গ'ল মথাউৰি যোৰহাটৰ এইগৰাকী কংগ্ৰেছৰ নেতা আমিৰ আলী কংগ্ৰেছৰ নেতা হোৱাৰ সমান্তৰাল আমিৰৰ আছে নিজা ব্যৱসায় বিগত প্ৰায় এটা মাহৰ পৰা যোৰহাটৰ অলিয়ে গলিয়ে ঘূৰিছে আমিৰ আলী দেহেকেহে লাগিছে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য 9 এপ্ৰিলত ভোটদান কাৰ্যসূচী কিন্তু আশ্চৰ্যজনকভাৱে 8 এপ্ৰিলৰ নিশা উদ্ধাৰ কৰা হ'ল আমিৰ আলীৰ নিথৰ দেহ ভোট গ্ৰহণৰ এদিনৰ পূৰ্বে জিলা কংগ্ৰেছৰ এগৰাকী নেতাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ যোৰহাটৰ সমান্তৰালত হাহাকাৰ লাগিল সমগ্ৰ ৰাজ্য ঘটনাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত প্ৰাৰম্ভিক অনুসন্ধান পৰীক্ষা কৰা হ'ল মৃত আমিৰ আলীৰ মোবাইল ফোন উদ্ধাৰ কৰা হ'ল বহু বিস্ফোৰক তথ্য অভিযোগ অনুসৰি আমিৰৰ আছিল পৰকীয়া প্ৰেম নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰা এগৰাকী বোৱাৰীৰ সৈতে আমিৰৰ চলিছিল পৰকীয়া প্ৰেম যাৰ বাবে বোৱাৰীগৰাকীৰ স্বামীয়ে দীৰ্ঘদিনৰ পৰা আমিৰ আলীক দি আহিছিল হত্যাৰ ভাবুকি লগে লগে আৰক্ষীয়ে আটক কৰে মিণ্টু আলী নামৰ এগৰাকী ব্যক্তি সমান্তৰালভাৱে আমিৰ আলীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে মিণ্টু আলীৰ বিৰুদ্ধে নিজে গম নাপাওঁ কি নাজানো মোক ধৰি লৈ আহিছে 20 তাৰিখে আপুনি হত্যা হুমকি দিছিল নেকি নাই নাই মোক কাকো দিয়া ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ অন্ততহে পোহৰলৈ আহিব আচলতে ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য কি কিমানজন আমি দেখা নাই কিন্তু শুনিছোঁ যে এখন গাড়ীত লৈ গৈছে আৰু তেওঁ বাইকখনো লৈ গৈছে বেলেগ এজনে আৰু নি পেলাই বাইকখন আপোনাৰ মাথাৰ ওপৰত পেলাই ৰাখিছে এই ঘটনাটোত কাৰেণ্ট আসামৰ কাৰেণ্ট পলিটিকেল সিচুৱেশ্যনৰ লগত একো কানেকশ্যন নাই চ' দিছ ডাজ নট হেভ এনি কানেকশ্যন উইথ দ্য পলিটিকেল সিচুৱেশ্যন কাৰেণ্টলি ঘটনাটো এনেকৈ হ'ল আজি ৰাতি 9টা বজাত ইনফৰমেশ্যন এটা আহে যে ভোগদৈ আউটপোষ্টৰ অন্তৰ্গত ককিলামুখ এৰিয়াত আমিৰ আলী বুলি এজনৰ প্ৰথমতে ইনজৰ্ড কণ্ডিশ্যনত বহুত বেছিকৈ ইনজৰ্ড আছিল তেওঁক পৰি থকা পাইছিলে লোকেল পাব্লিকখিনিয়ে তাৰপিছত লগালগ তেওঁক হস্পিটেললৈকে প্ৰেৰণ কৰা হ'ল অন দ্য ৱে তেওঁ হস্পিটেলত যাওঁতে ঢুকালে চ' আমাৰ প্ৰিলিমিনাৰী যোনখিনি এনকুৱাৰী গৈ পেলাই আমি মানুহখিনি সোধ-পোছ কৰোঁ এতিয়া গম পাওঁ আমিৰ আলী বোলাজনৰ দোকান আছিলে আপোনাৰ বালিগাঁও চাৰিআলিত তেওঁ DTPৰ দোকান এখন আছিলে এই দোকানখনত আপোনাৰ লাষ্ট 4-5 বছৰ ধৰি এগৰাকী মহিলা তাতে কাম কৰিছিলে সেই মহিলাজনীৰ আজি 2 মাহ আগতে বেলেগ এজন ল'ৰাৰ লগত বিয়া হৈছিলে আৰু ইনকুৱাৰীত এইটো ওলাইছে যে সেই মহিলাজনীৰ আমিৰ আলীৰ লগত এফেয়াৰ চলি আছিলে যোৰহাটৰ পৰা মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24